হিমন্ত বিশ্ব শৰ্মা সোণোৱাল মন্ত্ৰীসভাৰ সভাটোকৈ প্ৰত্যুৎপন্নমতী মন্ত্ৰী তেওঁ প্ৰশ্ন যিয়ে নহওক জিভাৰ আগত উত্তৰ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি উদ্বেগজনক তেনে সময়তে সাংবাদিকৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ ৰাস্তাঘাট ক'ত কিমান ভাল হিমন্ত বিশ্বই ক'লে সাংবাদিকো আছে বহু কথাই সুধিবলৈ আছে কি আছে প্ৰসংগ ধলাকাণ্ড প্ৰশ্নোত্তৰখিনি শুনিব ধলাত নৰসংহাৰ সকলোৱে কৈছে তাত হেনো নিৰাপত্তাই নাই গলেহে গম পাম বিত্তমন্ত্ৰী নিজেই যাব সেই প্ৰসংগ শেষ ৰাজনৈতিক নেতাৰ উচতনিমূলক মন্তব্য শিলাদিত্যই বহু সময়ত সীমা চেৰাই যায় মই ব্যক্তিগত কথা নকওঁ কাৰণ এইটো দল আছে মই স্পোক্সমেনো নহয় ব্যক্তিগত কথা ক'বৰ কাৰণে আমাৰ দলৰ সভাপতি আছে কোন বিধায়ক কি কথা মুখ্যমন্ত্ৰী আছে মইনো আদাৰ বেপাৰী জাহাজৰ খবৰ কিয় লওঁ বঙালী সংগঠনে বন্ধ দিলে সমৰ্থনত ওলাল বিজেপি কৰ্মী হাইকোৰ্টে যিহেতু বন্ধ ইলিগেল ডিক্লেয়াৰ কৰিছে আমি বন্ধটোক বিৰোধিতা কৰিব লাগে বন্ধ ন্যায়ালয়ে নিষিদ্ধ কৰিছে একেমুখে বিৰোধিতা হিমন্ত বিশ্বৰ শাসনত থাকিলে বিৰোধী হ'লে বন্ধৰ সমৰ্থন এনে কথাও ওলাইছে যে যোৱাকালি যদি মোক আপোনালোকে পালেহেঁতেন এইটো বন্ধৰ আগত এই বন্ধৰো মই একেকেইটাই শব্দ ক'লোহেঁতেন আৰু যোৱাকালি যদি বিজেপি দলে কেতিয়াবা অসমত বন্ধ দিয়ে মোৰ উত্তৰ একেকেইটাই হ'ব হিমন্তৰ ভাষ্য সলনি নহয় সংবাদমেলত বাইকটো দি থলে বজাই দিলে হ'ল বন্ধৰ নামত উদ্ভণ্ডালি ব্যৱস্থা ল'বনে চৰকাৰে ল'ম কিন্তু মোৰ ৰিকুৱেষ্ট থাকিব যে অহাবাৰ 60টা আৰু 28টা সংগঠনে বন্ধ কৰাৰ পিছতো একেই সাংবাদিক মেলত একেই প্ৰশ্নটো আহিব লাগে বন্ধ বুলি শুনিলেহে গুণোৎসৱে বাতিল কৰিবলৈ ওলাল শিক্ষা বিভাগ যোৱাবাৰো যেতিয়া বন্ধ হৈ আছিল সেই সময়তো শিক্ষা বিভাগে বাছনি পৰীক্ষা বাতিল কৰি দিছিলে বৰপেটাত ধুবুৰী কিন্তু সেইটো কথাটো ক'তো প্ৰচাৰ হোৱা নাই সমতা ৰক্ষা কৰিব লাগে সকলো কথা সুধিব লাগে শনিবাৰৰ বন্ধত যে শিক্ষা বিভাগৰ জাননীৰ কথা সুধিছে আগৰ কেইবাৰত নুসুধিলে কিয় হিমন্ত বিশ্বৰ প্ৰশ্ন বন্ধ মুঠে সমৰ্থন নকৰো সংগঠন ওলাইছে হিমন্ত বিশ্বৰ বিভ্ৰান্তি কালি 20টা মানে নেকি যোৱাকালি কিমান এটা কাৰ ফালে কিমান সংগঠন তাৰো এটা প্ৰতিযোগিতা যি নহয় বন্ধ তেওঁলোকে কিয় দিয়ে সবেই টিভিৰ আগত দুটা কথা ক'বৰ কাৰণে বন্ধ দিয়ে বাকী একো নাই বন্ধ কৰিবলৈ কি কৰিব লাগিব যে আপোনালোকে বন্ধৰ বাতৰি নিদিয়াবই প্ৰথম আপোনালোকে যদি বন্ধৰ বাতৰিটো পৰিৱেশন নকৰে অসমত এটাও বন্ধ নহয় এইটোহে কথা বন্ধ দিছে বুলি দিয়া বাতৰি বন্ধ কৰক বন্ধ নিজে বন্ধ হৈ যাব হিমন্ত বিশ্বৰ সমাধান সংবাদ মাধ্যমক পৰামৰ্শ হিমন্তৰ কাম ভালকৈ কৰিবলৈও উপায় বিচাৰি পালে হিমন্ত বিশ্বই বেষ্ট উপায় হৈছে যে প্ৰেছৰ লগত কথা নপতাকৈ কামখিনি কৰক হৈ গ'লে প্ৰেছক জনাই দিয়ক কাম কৰি থাকোঁতে ক'ব নালাগে কাম সম্পূৰ্ণ হৈ গ'ল মিডিয়া মাতি কৈ দিয়ক সেইকাৰণে একেদিন মই পিডব্লিউৰ ওপৰত একো কথা পতা নাই আজি গোটেইখিনি হ'ল ধুনীয়াকৈ জনাই দিছোঁ এতিয়া বহুতে ভাবিছে পঞ্চায়ত নিৰ্বাচনত বিজেপি হাৰিব তেনেকুৱা একো নহয় বিজেপিয়ে থাকিব হিমন্ত বিশ্ব কনফিডেণ্ট আশা কৰিছে যে এইবিলাক কৰিলে পঞ্চায়তত বিজেপি হাৰিব কিন্তু মই সদায় ধৰণে কৈছোঁ যে উদ্দেশ্যটো সফল নহ'ব যেনেকৈ আছে তেনেকৈ থাকি যাব এইবাৰ এইষাৰ শুনক আপোনালোকে পৰিৱৰ্তন অলপটো চকুত পৰিছে আৰু ভাল কৰি চকুত বাই এপ্ৰিল পৰি যাব পৰিৱৰ্তন চকুত পৰিছে সোধা নাই কৈছে হিমন্তই পৰিৱৰ্তন চকুত পৰিছে এপ্ৰিললৈ ৰওক আৰু পৰিৱৰ্তন দেখিব অসম আকৌ উন্নতিৰ পথত এইবাৰ অসম দৌৰিব ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ